থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উদিত ভানু ডাঙৰীয়া, AICC সম্পাদক BP সিং ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বাইদেউ, জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলকাজ হুছেইনকে প্ৰমুখ্যে কৰি জিলা NSY, জিলা সেৱা দল, ব্লক কংগ্ৰেছৰ সভাপতিসকল, মণ্ডলৰ সভাপতিসকল আৰু ইয়াত উপস্থিত থকা বিভিন্ন অঞ্চলৰ পৰা অহা আমাৰ দলৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, ইয়াত উপস্থিত অসমক আমি য'তে গৈছো ৰাইজ ওলাই আহি কৈছে এইবাৰ আমাক লাগে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ। য'তে আমি গৈছো ৰাইজে এটা কথা কৈছে যে আপোনালোকে এই ভ্ৰষ্টাচাৰী শাসন শেষ কৰক, অসমখন উদ্ধাৰ কৰক, অসমৰ ভিতৰত শান্তি সম্প্ৰীতি ঘূৰাই আনক, এয়া হ'ল আমালোকৰ সংকল্প। আজি সেইকাৰণে বিভিন্ন বিৰোধী দলবোৰ একত্ৰিত হৈছে। কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPM দল, CPIML দল, APৰ বাবে মুকলি কৰিছো যি অসমৰ 10 লাখ খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিপট্টা ম্যাদী পট্টা কৰা যাব। এয়া হ'ল আমাৰ কংগ্ৰেছৰ প্ৰতিশ্ৰুতি। আজি সকলে বিচাৰে যে আমি জুবিন দাক ন্যায় দিব লাগে। জুবিন দাক ন্যায় দিব লাগে নে নালাগে? মুখ্যমন্ত্ৰীক চিৰকালৰ বাবে অসমৰ পৰা বিদায় দিব। আজি এইজন মুখ্যমন্ত্ৰী আজি মহিলাসকলক 1250 টকা দিয়ে আৰু নিজৰ পৰিয়ালৰ নামত 12,000 বিঘা মাটি তেওঁলোকে আনিবলৈ সক্ষম হৈছে। আজি মহিলাসকলক ভয় খুৱাই কি তোমালোকে যদি কংগ্ৰেছ সভালৈ যোৱা, যদি তোমালোকে বিজেপি দলক সমালোচনা কৰা, তোমালোকৰ 1250 টকা কৰ্তন কৰা যাব। আমি প্ৰতিশ্ৰুতি দিছো আমাৰ চৰকাৰ আহিলে প্ৰত্যেক মহিলাই প্ৰত্যেক মাহত নিজৰ একাউণ্টৰ ভিতৰত পইচা পাব, সকলোকে দিয়া যাব। এয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি। মাত্ৰ যে কংগ্ৰেছৰ সমৰ্থক যে হ'ব লাগে, আমাক যে সদায় প্ৰশংসা কৰিব লাগে, এইখিনি আমাৰ স্বাৰ্থ নাথাকিব। আমাৰ উদ্দেশ্য হ'ল যে যিদৰে প্ৰায়ত তৰুণ গগৈদেৱে সকলোকে সন্মান কৰিলে, সকলোকে মৰম কৰিলে, এনেকুৱা এখন নতুন বৰ অসম আমি সৃষ্টি কৰিবলৈ বিচাৰো। আজি তাৰিখত এই বিজেপি চৰকাৰ, আজি তাৰিখত তেওঁলোকে কাৰো পক্ষত নহয়। আজি মুখ্যমন্ত্ৰী নিজে কয় যে অসমৰ বাঘ হাজৰিকা কাল্পনিক। বাৰম্বাৰ আমাৰ খিলঞ্জীয়া মানুহক বিভিন্ন ঠাইত গুৱাহাটী বাহিৰত খবৰ লওক কেনেদৰে খিলঞ্জীয়া মুছলমান মানুহক উচ্ছেদ কৰিছে এইজন মুখ্যমন্ত্ৰীয়ে। সেইকাৰণে আজি তেওঁলোকৰ ভ্ৰষ্টাচাৰী শাসন, তেওঁলোকৰ বিশ্বাসঘাতী ৰাজনীতি, এইবাৰ অসমৰ ৰাইজে সিদ্ধান্ত লৈছে যে ৰাইজক মজা দিয়াবোৰক এইবাৰ ৰাইজে মজা দিব। আমি অসমৰ ভিতৰত এটা নতুন ধৰণৰ ৰাজনীতি আনিবলৈ বিচাৰো। বৰ্তমানৰ সময়ত মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক সকলে নিজৰ পৰিবাৰৰ নামত চৰকাৰী ঠিকা লয়। আমাৰ চৰকাৰ আহিলে কোনো মুখ্যমন্ত্ৰী, কোনো মন্ত্ৰী, কোনো বিধায়ক নিজৰ পৰিবাৰৰ নামত চৰকাৰী ঠিকা ল'ব নোৱাৰিব। এইবোৰ কাম আমাৰ গাঁৱৰ যুৱকে ল'ব। আজি বহুত আমাৰ অসমৰ বয়োজ্যেষ্ঠসকলৰ সংখ্যা বাঢ়ি গৈছে। বয়োজ্যেষ্ঠসকলে কয় যে আমি হস্পিটেললৈ যাওঁ, আমাৰ দৰৱ পাবলৈ নাই, আমাৰ ল'ৰা ছোৱালীবোৰ বাহিৰত থাকে, আমাক ঘৰত কোনো চাবলৈ নাই। সেইকাৰণে অসমৰ বয়োজ্যেষ্ঠসকলৰ দায়িত্ব আমাৰ চৰকাৰে ল'ব। পৰৱৰ্তী সময়ত বয়োজ্যেষ্ঠসকলৰ বাবে এটা বিশেষ চৰকাৰী বিভাগ প্ৰতিটো জিলাৰ ভিতৰত মুকলি কৰা যাব। বয়োজ্যেষ্ঠসকলক প্ৰতি মাহত 1250 টকা আমি পেঞ্চন দিয়া আমি ব্যৱস্থা হাতত লৈছো। সেইকাৰণে আজি এটা ঐতিহাসিক সুযোগ যে এইখন চৰকাৰ, যি চৰকাৰত মাত্ৰ গৰু চোৰ সোমাই আছে, যি চৰকাৰত কয়লা চোৰ সোমাই আছে, যি চৰকাৰত পানী চোৰ সোমাই আছে, এইখন চৰকাৰক আমি অসমৰ পৰা বিদায় দি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক ৰাজনীতি কেনেদৰে আমালোকৰ মাজত ভাগ ভাগ কৰে, কেনেদৰে তেওঁ মাত্ৰ উচ্ছেদৰ নামত ৰাজনীতি কৰে, ইয়াতকৈ ডাঙৰ সুযোগ নাপাব। অহা 9 তাৰিখত প্ৰতিজন ব্যক্তি হাতৰ চিনপত ভোট দি সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা উৎখাত কৰক।
আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত সেইকাৰণে নিজকে বচাবলৈ নিজৰ বি টিম ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বি টিম হ'ল AIUDF দল এই AIUDF দলৰ পৰা সাৱধান হওক যোৱা ৰাজ্যসভা নিৰ্বাচনত বিজেপি দলক সহায় কৰিলে AIUDF দল